ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত শিৱসাগৰৰ বজাৰতো দেখা গৈছে ভিৰ। মই দেখুৱাইছোঁ শিৱসাগৰৰ পৰিৱেশ। শিৱসাগৰত এনেধৰণেই ইয়াত যিবিলাক চেৱৈ দোকান আছে বা ঈদত প্ৰয়োজনীয় আন সামগ্ৰী বিক্ৰী কৰা যিবিলাক বিপণী আছে সেইবিলাকত ভিৰ দেখা পৰিলক্ষিত হৈছে। মাহজোৰা ৰোজাৰ অন্তত তেওঁলোকে মাহজোৰা তেওঁলোকে উপবাসে আছিলে। যিহেতু আৰু কেইঘণ্টামানহে বাকী আছে ঈদলৈ, মই বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ। এগৰাকী মহিলা আছে, বাইদেউ ঈদলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, আজি দেখিছোঁ কি কি ক্ৰয় কৰিছে? চেৱৈ ললো, টুপি ললো আৰু ল'ৰা ছোৱালীলে কাপোৰ ললো। আৰু কি ক'ব এই ঈদৰ প্ৰাকখনত কি ক'ব? নাই ভালেই, ঈদটো ঠিকেই গৈছে। ঠিকেই। মাহজোৰা উপবাসে আছিলে, ৰোজা ধৰিছিলে হয়, ধৰি আছে এতিয়াও। মই এগৰাকী আৰু এগৰাকী ব্যৱসায়ী আছে। দাদা কি কি আপোনাৰ ইয়াত ৰাখিছে? সকলো অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে ক'বলৈ পাই ভাল লাগিছে যেন ইমান এটা ধুনীয়া বতৰ আৰু মাহজোৰা ৰমজান মাহৰ গোটেই মাহ ৰোজা ধৰি ৰাইজে যি এটা ঈদৰ আশা লৈ পেলাই দোকানে হওক বজাৰ পাতি হওক চব ধুনীয়াকৈ চলিছে। আৰু টুপি, আঁতৰ, চুৰমা, যাতে ৰাইজে ধুনীয়াকৈ ঈদটো সুকলমে ভালে ভালে যায় আৰু চবৰে ভাল হওক তাৰে কামনা কৰিলোঁ। হয়, মই ইয়াত দেখুৱাইছোঁ শিৱসাগৰৰ ঈদৰ বজাৰ। মই আৰু এগৰাকী ব্যক্তি আছে, তেওঁৰ ওচৰলৈ যাম। দাদা, ৰমজান মাহৰ ঈদৰ প্ৰাকখনত শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। কেনেকুৱা চলিছে বজাৰ? ইছলামসকলৰ পবিত্ৰ এই ৰমজান মাহৰ পিছত হোৱা ঈদৰ শুভেচ্ছা আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে জনাইছোঁ। আৰু এই ঈদে হওক যাতে সকলোৰে বাবে সম্প্ৰীতি এনাজৰী। কি কি বস্তু লৈছে এতিয়ালৈকে? আমি ঘৰৰ বাবে জেনেৰেলি মিঠাই লৈছোঁ, চেৱৈ লৈছোঁ, আৰু আজিকালিতো পিঠা পনা আমি এইবিলাকেই ব্যৱহাৰ কৰোঁ। ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ কানি লোৱা হৈছে আৰু টুপি, আঁতৰ এইবিলাকো লোৱা হৈছে। আৰু আপোনালোকেও এয়া দেখিছে, মই বজাৰ কৰি ওলাই আহিছে। বাইদেউ, ঈদৰ প্ৰাকখনত শুভেচ্ছা জনাইছোঁ। ৰোজা ৰাখিছিলে নে? ৰাখিছিলে। এতিয়া কি ল'লে? এই কাপোৰ কানি অলপ দাঙি দিয়ক, ডাঙৰে দেখিছে। কি কি বজাৰ কৰিলে? এই কাপোৰৰ বজাৰ। ঠিকে আছে। দাম বেছি হৈছে নেকি? দাম হৈছে আৰু বেছি। কি ধৰণে প্ৰস্তুতি চলাইছে ঈদৰ? ঈদৰ বৰ ভালো নহয়, বৰ বেয়াও নহয়। এয়া মই দেখুৱাইছোঁ পৰিৱেশ শিৱসাগৰ। এয়া চেৱৈ ইয়াত বিক্ৰীৰ ব্যৱস্থা কৰিছে। মই এই বিক্ৰেতাসকলৰ ওচৰলৈ যাম, কেনেকুৱা ধৰণে তেওঁলোকে আচলতে ইয়াত দৰ নিৰ্ধাৰণ কৰিছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। দাদা, ইয়াত কেনেকুৱা চলিছে বিক্ৰী বাৰ্তা? বিক্ৰী বাৰ্তা বৰ্তমান ঠিকে আছে আৰু হৈছে লাহে ধীৰে। ধৰক যোৱা বছৰ যিটো বজাৰ আছিলে বৰ্তমান সেইটো বজাৰ নাই এবছৰ অলপ কমিছে অলপ। হয়, এতিয়া আশা কৰিছোঁ গধূলিকৈ আপোনাৰ লাচা আছে, আপোনাৰ এইটো আকৌ আপোনাৰ লক্ষ্মণ আছে, এইটো হৈ গ'ল আপোনাৰ ইউ পি লাচা, আৰু এইটো আপোনাৰ ভজা মালটো। তাৰমানে এইবিলাক আমি ডিব্ৰুগড় মাল হয়, লেকিন ডিব্ৰুগড়টো হ'ল যে আপোনাৰ লক্ষ্ণৌ ইউ পি বা, তো আমি আনিছোঁ ডিব্ৰুগড়ৰ মাল। হয়, ইয়াত কিলো কেনেকৈ? কিলো এইবিলাক আপোনাৰ 240কৈ বিকিছোঁ, এইবিলাক 200কৈ বিকিছোঁ। এইটো হাতৰ লাচা দেখুৱাম। ইয়াত শিৱসাগৰৰ ইয়াত কেন্দ্ৰীয় বজাৰৰ সন্মুখৰ মই দৃশ্য দেখুৱাইছোঁ। এনেধৰণেই ঈদৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ তেওঁলোকে লৈছে, বিশেষকৈ মিঠাই, চেৱৈ আদি লৈছে। বাইদেউ, এতিয়ালৈকে কি কি লৈছে? মই বৰ্তমান এতিয়া চেৱৈ আছে আৰু পাপৰ আছে, বৰ্তমান সেইখিনিয়ে গৈছে। নিজে যোগাৰ এই পাপৰে আছে আৰু বৰ্তমান এই চেৱৈ আছে, ঘৰত পেৰা চেৱৈ। এইটোৱে এইটো শেষেই হ'ল, বেছি নাই আমাৰ। এইটো ঘৰত পেৰিব পাৰি, নিজে মেচিনত পেৰিব পাৰি। এইটো কিলো 180 টকা, আৰু এইবিলাকৰ আছে 240। এইটো ঘিউটো হয়, এইটো ঘিউটো 220 টকা কেজি, আৰু বাটাৰটো 240 টকা। হয়, এয়া হৈছে শিৱসাগৰ বজাৰ পৰিৱেশ মই দেখুৱাইছোঁ। আৰু এগৰাকী আছে, মই তেওঁৰ ভাষ্য ল'ম। দাদা, কি কি ল'লে? ঈদৰ প্ৰাকখনত শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ঈদৰ প্ৰাকখনত শুভেচ্ছা জনাইছোঁ। কি কি ল'লে এতিয়ালৈকে মাছ, মাংস, কণী আৰু কি কি লৈছে? আঁতৰ। আঁতৰ? হয়।
ঠিকে আছে ঠিকে আছে। এনেধৰণে তেওঁলোকে যা যোগাৰ কৰিছে আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে তাৰপিছতে ঈদ আৰম্ভ হ'ব আৰু বৰ্তমান ঈদৰ প্ৰাকক্ষণত এনেধৰণেই কোনোৱে যদি চেৱৈ লৈছে কাপোৰ লৈছে কোনোৱে তেওঁলোকৰ আন সুগন্ধি জাতীয় সামগ্ৰীও ক্ৰয় কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।